নমস্কাৰ, মোৰ নাম গৰিমা গগৈ। মোৰ ঘৰ ধেমাজি। মই লখিমপুৰলৈ বিয়া হৈছোঁ, লখিমপুৰৰ বোৱাৰী বৰ্তমান। লখিমপুৰৰ বোৱাৰী, ধেমাজিৰ জীয়ৰী। আৰু আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম জুৰি বৰা। মই ডিগবৈ জীয়াৰী, মৰিগাঁও বোৱাৰী। ডিগবৈ আৰু মৰিগাঁও বিৰাট দূৰ, মানে অতি কমেও 400 কিলোমিটাৰ। কেনেকৈ পালেগৈ? মই বিহু নাচিছিলোঁ, তেখেতো বিহুৰ লগত জড়িত, ইমান নহয় আৰু। ময়ো বেলেগৰ লগত নাচিছোঁ, তেখেতেও বেলেগৰ লগত নাচিছে, তেনেকৈ চিনাকি আৰু। মানে ক'ৰবাত বিহু মঞ্চতে লগ পাইছিল? বিহু মঞ্চত ফোনতে লগ পোৱা, বিহু মঞ্চতো লগ পোৱা। মানে আপোনালোকৰ যোগসূত্ৰটো মানে আপোনালোকৰ প্ৰেম বিবাহ, আৰু যোগসূত্ৰটো হৈছে বিহু। বিহু বিহু বুলি ক'লে আচলতে প্ৰেম ভাৱ এটা থাকেই। বিহু বুলি ক'লেই বিহু গীততেই হওক, মানে বিহু নামতেই হওক, বিহুৰ যোজনাতেই হওক, সকলোতে প্ৰেম আৰু বিৰহৰ গীতবিলাকেই স্থান পায়। আৰু আমি সকলোৱে জানো যে বিহু আচলতে আমাৰ যদিও কৃষিভিত্তিক উৎসৱ, আৰু কৃষিৰ লগতে আমাৰ জাতীয় জীৱনৰ লগত জড়িত, মানুহৰ অন্তৰাত্মাৰ লগত জড়িত উৎসৱ, গতিকে এইখিনি থাকেই, নহয় জানো? আপোনাৰ নিশ্চয় প্ৰেম বিবাহ? হয়, প্ৰেম বিবাহ। বেছি দূৰ নহয় কিন্তু, একেবাৰে কাষৰ জিলা। হয় হয়, ওচৰা-ওচৰি। কেনেকৈ চিনাকি? আচলতে বিহুৰ জৰিয়তে চিনাকি নহয়। তেওঁ মোক নাচোঁ বুলি জানে, খালি ভাল পাই থাকোঁতে বা আমি ৰিলেশ্যনত থাকোঁতে মানে তেওঁ নাজানে যে মই দেখা নাই মোক বিহু নচা, কিন্তু বোৱাৰী হোৱাৰ পাছতহে বিহু নচা দেখিছে মানে। তথাপি যেতিয়া আপুনি যেতিয়া বিহু নাচে বুলি তেওঁ গম পালে, আপোনালোকৰ সম্পৰ্কটো হোৱাৰ পিছত চাগে গম পাইছে, বিহু নাচে বুলি গম পোৱাৰ পিছত চাগে তেওঁৰ আপোনাৰ প্ৰতি ধাৰণাটো আৰু উচ্চ হৈ গৈছে, বা তেওঁৰ আৰু বেছি মনটো ভাল লাগিছে, বাহ এনেকুৱা? হয় হয়, মানে ছাপোৰ্ট কৰে প্ৰত্যেকটো ক্ষেত্ৰতে, নাচাৰ ক্ষেত্ৰত বিশেষ কৰে, মানে জানে সৰুৰ পৰা নাচি আহিছোঁ বুলি। যদিও তেখেতে সম্পৰ্কত থাকোঁতে মোক দেখা নাই নচা, তথাপিও মানে ছাপোৰ্ট কৰে ধুনীয়াকৈ। খুব সুন্দৰ, কাৰণ বোৱাৰীসকলে বিহু নাচিবলৈ হ'লে ঘৰখনৰ, বিশেষকৈ নিজৰ আপোন মানুহজনৰ স্বামীৰ যেতিয়া সমৰ্থন নাথাকে, তাত যথেষ্ট দিগদাৰ হয়। যদিও বা বোৱাৰীয়ে বিহু নচাত একো তাত অস্বাভাৱিকতা নাই, একো ভুল হ'ব নোৱাৰে, কিন্তু আমাৰ সমাজত কি হয় যে বোৱাৰী যদি গৰাকীয়ে বিহু নাচিছে, গতিকে একদম প্ৰথমেই সমৰ্থন লাগে নিজৰ আপোন মানুহজনৰ স্বামীৰ। তাৰপিছত ধৰক শহুৰ শাহুৰ অন্যান্য পৰিয়ালৰ মাক দেউতাকৰতো সমৰ্থন জীয়েকৰ প্ৰতি সদায় থাকেই, নহয় জানো, কৰি ভাল পোৱা কামবিলাকত। গতিকে বোৱাৰী হোৱাৰ নিশ্চয় আপোনাৰ কেইবছৰ হ'ল? 6 বছৰ হৈছে। আপোনাৰ? মোৰ 2 বছৰ। 6 বছৰ আৰু 2 বছৰ। এই 6 বছৰীয়া আৰু 2 বছৰীয়া যাত্ৰাত নিশ্চয় আপোনালোকে ঘৰখনৰ পৰা খুব সহায় সহযোগ পাইছে? হয়, পাইছোঁ। লগত শাহু মাও আহিছে, মা আহিছে, আৰু মানুহজনো আহিছে। মোৰ ল'ৰা এটাও আছে। কিমান ডাঙৰ হৈছে? ল'ৰাটো 5 বছৰ হৈছে। আচ্ছা, মানে আপোনাৰ লগত চেনাইটো আহিছেই, চেনাইৰ সৈতে মৰমৰ যি সাক্ষী কণমানি, সেয়াও আহিছে। লগতে আহিছে আপোনাৰ দুয়োগৰাকী মা, শাহু আৰু আপোনাৰ জন্মদাত্ৰী। আৰু আপোনাৰ লগত? মোৰ লগত মোৰ হাজবেণ্ড আহিছিলে, কিন্তু যাবগৈ লগা হ'ল কৰ্মসূত্ৰে। মোৰ মা আছে এতিয়া। মা আহিছে, চেনাই মানে চেনাইক পঠিয়াই দিবলগীয়া হৈছে এইটো কাৰণে, কাৰণ বিহু নাচিলেই নহ'ব, কৰ্মও কৰিব লাগিব, কৰ্তব্যও কৰিব লাগিব। আৰু বিহুৰ আমাৰ উদ্দেশ্যটোৱে সেইটো, বহাগ বিহুৰ যিটো আমি ৰঙালী বিহু, নহয় জানো, যে আমি ৰং ৰহিজ কৰি তাৰপিছত আমি খেতি পথাৰত নামো। সেয়া অতীজৰ পৰা। আজিকালি ধৰক মানুহে খেতিটো নামিব পাৰে, ব্যৱসায়টো নামিব পাৰে, চাকৰিও নামিব পাৰে, গতিকে ব্যস্ত হ'বলগীয়া হয় সকলোখিনি। শেষত এটা কথা ক'ব বিচাৰোঁ, সুধিব বিচাৰোঁ যে আপোনালোক যিহেতু ছোৱালী, ল'ৰা হিচাপে মই ফিল কৰোঁ যে বিহু নচা মানুহৰ প্ৰতি ল'ৰাবিলাকৰ ছোৱালীৰ প্ৰতি আকৰ্ষণটো নাচনী ছোৱালী এজনীৰ প্ৰতি যথেষ্ট আকৰ্ষণ অনুভৱ কৰে। আপোনালোকে যিহেতু বিহু নাচিছিল, যদি পাৰি ক'ব আৰু যে যেতিয়া আপোনালোকে বিহু নাচে ক'ৰবাত মঞ্চত, তেতিয়া কোনোবা মানে তেতিয়া আৰু বিয়া বাৰু হোৱাৰ আগত কোনোবাই প্ৰপ'জ কৰে, পচন্দ কৰে, তেনেকুৱা হয়নে? হয়, বহুত হয়, বহুত হয়। এইটো ক'ৰবাত বিহু নাচিবলৈ যাওঁতে হয়তো ষ্টেজত গ'ল, কমিটিয়ে কোনোবাই চিনাকি হ'ল বুলি, ছোৱালীজনী ভাল লাগিছে, ক'ত খবৰ দিয়ে, বা এনেকুৱা কিবা আছে নেকি, খা খবৰ কৰা হয়নে? হয় হয়। আপোনাৰ লগত? হয় হয়, কেতিয়াবা নিজৰ মানে বিহু টীমৰ ঢুলীয়া বা হুঁচৰি দলৰ কোনোবা এনেকৈ আৰু হয়, বেক ষ্টেজৰ মানুহ হ'লেও হ'লে বেক ষ্টেজৰ। আৰু লগতে এইটো হয় ন, কেতিয়াবা আপোনালোকে এতিয়া, সেইটো মই ল'ৰাৰ দৃষ্টিকোণেৰে ক'লোঁ, এতিয়া ছোৱালীৰ দৃষ্টিকোণেৰে যদি কওঁ, ধৰক আপোনালোকে ছোৱালী হিচাপে যেতিয়া বিহু নাচে, কেতিয়াবা ক'ৰবাত বিহু চিহু বা বেলেগ দলৰ বিহুৱাৰ প্ৰতি বা বাঁহীবাদকজনৰ প্ৰতি মানে সাধাৰণতে, আৰু ঢুলীয়াজনৰ প্ৰতি আকৰ্ষণটো অলপ সদায় বিশেষ হৈ পৰে, আৰু পেপুৱাজনৰ প্ৰতি আপোনালোকৰ কেতিয়াবা হৈছিল নে? যদি বেয়া নাপায় তেওঁলোকে। বহুত ডাঙৰ প্ৰশ্ন সুধিছে। মানে এনেকুৱা নহয় যে ভাল লগা বা, কিন্তু ভাল লাগে এনেকুৱা ঢুলীয়া কিছুমানৰ থাকে নহয়, চুলিবোৰ দীঘল দীঘল যে, চুলিবোৰ জোকাৰি জোকাৰি ঢোল বজায়, এনেকুৱা ঢুলীয়া কেইজন ভাল লাগে। একদম বেলেগ ধৰণে জোকাৰি, এইটো বেলেগ এটা পৰিৱেশ।
যেতিয়া নচাৰ সময়খিনি তেতিয়া চেনাইৰ লগতে সময়কণ গুচি যায় চেনাই মানে কি ঢুলীয়া চেনাই থাকিলে ভাল একেবাৰে যদি গোটেই জীৱনৰ কাৰণে চেনাই ঢুলীয়া হৈ যায় তেনেকুৱা ভাল খালি সেইকাৰণে চাগে চিনেমাখনো হৈছিল অসমীয়া চিনেমা চেনাই মোৰ ঢুলীয়া বুলি হয় ভাল লাগে তেতিয়া সেয়াই আচলতে আমাৰ বিহু সেয়াই আচলতে আমাৰ পৰিৱেশ খুব ভাল লাগিল আপোনালোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ চাগে আজি ৰেকৰ্ডিং শ্বুটিং আছে দুয়োগৰাকীক লৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু কনফিডেণ্ট নে একদম কিবা এটা নহয় কিবা এটা কৰিম নিজে যিমানখিনি পাৰোঁ চেষ্টা কৰিম বাকী বিচাৰকসকলে কি কয় আৰু সকলোৱে আশীৰ্বাদ কৰিব মৰম কৰিব আৰু NB নিউজে এইখিনি সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ